So, hi everyone. So, আজি এই ভিডিঅ'টোত আমি যোনটো চেপ্টাৰ ডিছকাছ কৰিবলৈ গৈ আছোঁ এইটো হ'ল মোশ্যন ইন ওৱান ডাইমেনশ্যন ঠিক আছে চ' এটা মানে কুইক ৰিকেপ অফ দ্য থিয়ৰী আৰু তাৰপিছত আমি নিউমেৰিকেলছবিলাক ডিছকাছ কৰিম কিছুমান নিউমেৰিকেলছ পেৰেলেলি টপিক ৱাইজো নিউমেৰিকেল কিছুমান আমি ডিছকাছ কৰিম ঠিক আছে আচ্ছা এতিয়া চেপ্টাৰটো ষ্টাৰ্ট হ'ব প্ৰথম কনচেপ্টটো হ'ল তোমাৰ এবাউট ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট ঠিক আছে ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট চ' ডিষ্টেঞ্চ ডিপেণ্ডছ অন পাথ এণ্ড ডিছপ্লেচমেণ্ট ইজ ইণ্ডিপেণ্ডেণ্ট অফ পাথ ঠিক আছে তাৰমানে যদি ছাপ'জ এইটো লোকেশ্যন এ আৰু এইটো লোকেশ্যন বি ঠিক আছে এতিয়া এণ্ড এটা পৰুৱা এটা এনেকে 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 গৈ পেলাই ইয়াত পাইছেগৈ ঠিক আছে তো এই যোনটো একচুৱেল পাথ ফ'ল' কৰিছে সেইটো হ'ল ডিষ্টেঞ্চ ঠিক আছে সেইটো হ'ল ডিষ্টেঞ্চ কিন্তু যোনটো শ্বৰ্টেষ্ট পাথ হ'ব সেইটো অভিয়াছলি ষ্ট্ৰেইট পাথ হ'ব সেইটো হ'ব তোমাৰ ডিছপ্লেচমেণ্ট ঠিক আছে তাৰমানে যোনটো ডিছপ্লেচমেণ্ট হ'ব সি ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট ইজ ইণ্ডিপেণ্ডেণ্ট অফ পাথ বাট ডিপেণ্ডছ অনলি অন ইনিচিয়েল এণ্ড ফাইনেল পজিশ্যন ঠিক আছে কিন্তু ডিষ্টেঞ্চ যোনটো হ'ব ডিপেণ্ডছ অন পাথ ঠিক আছে আচ্ছা ফৰ এ মুভিং বডি ডিষ্টেঞ্চ কাণ্ট বি জিৰ' কাৰণ যদি বডিটো মুভ কৰি আছে ডিষ্টেঞ্চটো জিৰ' হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে ঠিক আছে ইট ইজ অলৱেজ পজিটিভ ঠিক আছে তাৰমানে ডিষ্টেঞ্চটো পজিটিভ হ'ব পাৰে বা জিৰ' হ'ব পাৰে জিৰ' কেতিয়া হ'ব যদি বডিটো মুভ কৰা নাই আৰু যদি মুভ কৰিছে তেতিয়াহ'লে পজিটিভ ভেল্যু হ'ব ঠিক আছে তাৰমানে ডিষ্টেঞ্চৰ ইনফৰ্মেশ্যনৰ পৰা আমি গম নাপাওঁ অবজেক্টটো কোনফালে মুভ কৰিছে দেট ইজ ৱাই ডিষ্টেঞ্চ ইজ এ স্কেলাৰ কোৱান্টিটি কিন্তু ডিছপ্লেচমেণ্ট যেতিয়া কম নহয় ডিছপ্লেচমেণ্টটো ভেক্টৰ হয় ন ভেক্টৰত আমি মেগনিটিউডটো গম পাওঁ ডাইৰেকশ্যনটো গম পাওঁ কেনেকৈ ডাইৰেকশ্যনটো গম পাওঁ কাৰণ ডিছপ্লেচমেণ্টটো পজিটিভ আৰু নিগেটিভ দুইটা হ'ব পাৰে জিৰ'টো হ'ব পাৰে জিৰ' কেতিয়া হ'ব যদি ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন একেই হৈ গ'ল ইনিচিয়েল পজিশ্যন ফাইনেল পজিশ্যন একেই হৈ গ'ল ঠিক আছে এইটো কেছতো এইটো ডিছপ্লেচমেণ্ট জিৰ' হ'ব মানে ইনিচিয়েল আৰু ফাইনেল পজিশ্যনটো একেই হ'লে হ'ল ঠিক আছে আচ্ছা পজিটিভ নিগেটিভ মানে কেনেকৈ মানে পজিটিভ যদি আমি এইটো ডাইৰেকশ্যন পজিটিভ লৈছোঁ আৰু এইটো ডাইৰেকশ্যন নিগেটিভ ঠিক আছে তাৰ উল্টাটো ল'ব পাৰোঁ কিন্তু যদি আমি ৰাইট হেণ্ড চাইড ডিছপ্লেচমেণ্টটো পজিটিভ লৈছোঁ আৰু পাৰ্টিকেলটো বোলে এইফালে গৈ আছে তাৰমানে আমি কম ডিছপ্লেচমেণ্ট নিগেটিভ হৈছে ঠিক আছে আচ্ছা ফৰ এ মোশ্যন এলং ষ্ট্ৰেইট লাইন ফৰ মোশ্যন এলং ষ্ট্ৰেইট লাইন ডিষ্টেঞ্চ আৰু মেগনিটিউড অফ ডিছপ্লেচমেণ্ট একেই হ'ব যদি ইয়াৰ পৰা ছাপ'জ এতিয়া বস্তু এটা এইখিনিৰ পৰা এইখিনিলৈ আহিলে ঠিক আছে আচ্ছা আৰু তেতিয়া এইটো এ এইটো বি তো এইটো কেছত অবভিয়াছলি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট একেই হ'ব ঠিক আছে আচ্ছা ম্যাগনিটিউড অফ ডিসপ্লেসমেন্ট ক্যান নেভার বি গ্রেটার দেন ডিস্টেন্স ঠিক আছে ডিসপ্লেসমেন্টৰ ম্যাগনিটিউডটো কেতিয়াও ডিষ্টেঞ্চতকৈ ডাঙৰ হ'ব নোৱাৰে সমান হ'ব পাৰে যেনেকৈ এইটো কেছত সমান হ'ব ঠিক আছে এইটো কেছত সমান হ'ব এইটো কেছত ডিছপ্লেচমেণ্টৰ ম্যাগনিটিউডটো এইটো কেছত ডিছপ্লেচমেণ্টৰ ম্যাগনিটিউড ডিষ্টেঞ্চতকৈ সৰু হ'ব তাৰমানে সৰু হ'ব পাৰে বা সমান হ'ব পাৰে ঠিক আছে সমান হ'ব পাৰে এইটো কেছ সমান হৈ গ'ল ঠিক আছে কিন্তু ডাঙৰ হ'ব নোৱাৰে ডিছপ্লেচমেণ্টটো ডিষ্টেঞ্চতকৈ কেতিয়াও ম্যাগনিটিউড অফ ডিছপ্লেচমেণ্ট কেতিয়াও ডিষ্টেঞ্চতকৈ ডাঙৰ হ'ব নোৱাৰে ঠিক আছে আচ্ছা এতিয়া আমি এটা কুৱেশ্যন সলভ কৰোঁ বেজ অন কনচেপ্ট অফ ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট ঠিক আছে বঢ়িয়া কুৱেশ্যন এটা আছে কুৱেশ্যনটো কি দি আছে চোৱা পঢ়ি পেলাই প্ৰথমতে আৰু তোমালোকে নিজেও পাৰিলে ট্ৰাই কৰা A particle moves along a circular path of radius r. It completes one revolution in 40 seconds. ঠিক আছে চ' এটা চাৰ্কুলাৰ পাথত পাৰ্টিকেলটো মুভ কৰিছে ৰেডিয়াছটো r হ'ল আৰু টাইম পিৰিয়ডটো দিছে 40 ছেকেণ্ড ঠিক আছে তো কৈছে ক্যালকুলেট দ্য ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট ইন 2 মিনিটছ এণ্ড 20 ছেকেণ্ডছ তাৰমানে টাইমটো হৈ গ'ল তোমাৰ 2 মিনিটছ মানে 2 × 60 প্লাছ 20 তাৰমানে 140 ছেকেণ্ড ঠিক আছে 140 ছেকেণ্ড 140 ছেকেণ্ড মানে এইটোক মই লিখিব পাৰোঁ ধৰি লোৱা 40 ছেকেণ্ডততো এপাক ঘূৰিলে 40 ছেকেণ্ডত এপাক আৰু 40 ছেকেণ্ডত এপাক 80 ছেকেণ্ড হৈ গ'ল আৰু 40 ছেকেণ্ডত এপাক ঘূৰিল তাৰমানে 3 ৰিভলিউশ্যনছ 3 ৰিভলিউশ্যনছ হ'ল তোমাৰ 120 ছেকেণ্ডছত ঠিক আছে আমাৰ ওচৰত টাইম কিমান আছে 140 ছেকেণ্ড এতিয়া 40 ছেকেণ্ডত তোমাৰ এপাক ঘূৰে তাৰমানে 120 প্লাছ 20 ছেকেণ্ড যোনটো হ'ব তাত সি ক'ৰবাত ক'লে পাবগৈ মানে এই 3 পাক ঘূৰিলে 3 পাক ঘূৰি পেলাই আকৌ সি এইখিনিৰ পৰা এইখিনি পালেহি ঠিক আছে তাৰমানে বস্তুটো মোশ্যনটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে এপাক ঘূৰিলে ঠিক আছে ইয়াৰ পৰা তোমাৰ এই পৰা মোশ্যনটো ষ্টাৰ্ট হৈছিলে এপাক ঘূৰিলে 40 ছেকেণ্ড আৰু এপাক ঘূৰিলে 80 ছেকেণ্ড আৰু এপাক ঘূৰিলে 120 ছেকেণ্ড আৰু 140 ছেকেণ্ডত ইয়াত পাইছেহি ঠিক আছে 140 ছেকেণ্ডত ইয়াত পাইছেহি বি পাইছেহি তো তাৰমানে ডিছপ্লেচমেণ্ট কি হ'ব এইটো হ'ব টুৱাইছ আৰ ঠিক আছে আৰু ডিষ্টেঞ্চ কভাৰ্ড কিমান হ'ব
3 পাকত কিমান কৰিলে 3 পাকত ঘূৰিলে 2 টাইমছ সৰি 3 টাইমছ 2 পাই আৰ আৰু প্লাছ এইখিনি পৰা এইখিনিলৈকে যোনটো ডিষ্টেঞ্চ এক্সট্ৰা আৰু ট্ৰেভেল কৰিলে এইটো কিমান পাই আৰ তাৰমানে 7 পাই আৰ ঠিক আছে তাৰমানে ডিষ্টেঞ্চ যোনটো হ'ব এইটো হ'ব 7 পাই আৰ আৰু ডিসপ্লেসমেন্ট হ'ব এইটো কিমান হ'ব টুৱাইছ আৰ ডিসপ্লেসমেন্ট হৈ গ'ল টুৱাইছ আৰ ঠিক আছে আচ্ছা নেক্সট আহিলে আমি কনসেপ্ট অফ স্পীড এণ্ড ভেলচিটি সো প্ৰথমতে আমি স্পীডটো চাই লওঁ rate at which distance is covered in a given time ঠিক আছে rate at which distance is covered in a given time this is the general definition of speed এই স্পীডটো তোমাৰ দুটা টাইপৰ হ'ব পাৰে এটা হ'ল ইউনিফৰ্ম স্পীড এটা হ'ল নন ইউনিফৰ্ম স্পীড ইউনিফৰ্ম স্পীড মানে কেনেকুৱা হ'ব পাৰে তোমাৰ ষ্ট্ৰেইট লাইনত হ'ব পাৰে ঠিক আছে ইউনিফৰ্ম স্পীড মানে কি বেসিক্যালি স্পীড ইজ কনস্ট্যান্ট ঠিক আছে যদি স্পীড কনস্ট্যান্ট আছে ইউনিফৰ্ম স্পীড আৰু নন ইউনিফৰ্ম স্পীড মানে স্পীড ইজ চেঞ্জিং changing with time ঠিক আছে আচ্ছা স্পীড ইজ কনস্ট্যান্ট velocity constant বুলি কোৱা নাই দেই স্পীড ইজ কনস্ট্যান্ট তো তেতিয়া কি হ'ব পাৰে ষ্ট্ৰেইট লাইন মোশন হ'ব পাৰে ষ্ট্ৰেইট লাইন মোশন গৈ আছে বা সাৰ্কুলাৰ মোশন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন যেতিয়া হয় তেতিয়া ইউনিফৰ্ম সাৰ্কুলাৰ মোশনটো স্পীডটো কনস্ট্যান্ট থাকে ঠিক আছে তো সাৰ্কুলাৰ মোশনো পসিবল আছে ষ্ট্ৰেইট লাইন মোশনো পসিবল আছে এইটো নেভাবিবা দেই ইউনিফৰ্ম স্পীড বোলে অকল ষ্ট্ৰেইট লাইন মোশনে হ'ব সাৰ্কুলাৰ মোশনো পসিবল দেই আচ্ছা তাৰপিছত আহিলে আমি কনসেপ্ট অফ এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু এভাৰেজ স্পীড ঠিক আছে এভাৰেজ স্পীড ভেৰি ইম্পৰ্টেণ্ট টপিক ইয়াৰ ওপৰত নিটত কোৱা জেইত কোৱা কোৱেশ্চন আহে ঠিক আছে বহুত কমন হয় তো এভাৰেজ স্পীডৰ জেনেৰেল ফৰ্মুলাটো হৈ গ'ল তোমাৰ ৰেচিঅ' অফ টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম টেকেন অকল এইটো বস্তু জানা সব কোৱেশ্চন পাৰিবা অকল এই ফৰ্মুলাটো জানিলে হ'ল ঠিক আছে এভাৰেজ স্পীড মানে হ'ল টোটেল ডিষ্টেঞ্চ ডিভাইড বাই টোটেল টাইম ঠিক আছে এতিয়া সিচুৱেশ্যন কেইটামান চাই লোৱা সাপোজ দিয়া আছে স্পীড দিয়া আছে v1 v2 ডট 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 এনেকৈ vn স্পীড in time t1 t2 dot 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 tn মানে t1 টাইমলৈকে স্পীডটো v1 আছিলে আকৌ নেক্সট t2 টাইমত স্পীডটো v2 হৈ গ'ল তেনেকৈ tn টাইমত vn ঠিক আছে এতিয়া আমাক এভাৰেজ স্পীড উলিয়াব লাগে এতিয়া এভাৰেজ স্পীড উলিয়াবলৈ চোৱা নিউমেৰেটৰত যোনটো কোৱান্টিটি হ'ব না এইটো কি হ'ব টোটেল ডিষ্টেঞ্চটো সদায় কি হয় প্ৰডাক্ট অফ স্পীড এণ্ড টাইম মানে v1 ইনটু t1 টাইমৰ কাৰণে v1 স্পীড আছিলে তো v1 t1 হৈ গ'ল তাৰপিছত তেনেকৈ v2 t2 হৈ গ'ল তেনেকৈ ডট 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 vn tn এইটো টোটেল ডিষ্টেঞ্চ হ'ব ডিভাইড বাই তলত কি আছে টোটেল টাইম মানে কি t1 প্লাছ t2 প্লাছ এনেকৈ চব টাইমখিনি এড কৰিব লাগিব ঠিক আছে আচ্ছা যদি সাপোজ সব টাইম ইন্টারভাল ইকুয়াল হয় t1 ইজ ইকুয়াল টু t2 ইজ ইকুয়াল টু ডট 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 tn ইজ ইকুয়াল টু t সব টাইম ইন্টারভাল যদি ইকুয়াল হয় ঠিক আছে সো তলত t প্লাছ t n টাইমছ t হ'ব ঠিক আছে সো ওপৰত হৈ গ'ল তোমাৰ v এভাৰেজ ইজ ইকুয়াল টু v1 প্লাছ v2 প্লাছ ডট 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 vn और ওপৰত t টো কমন লৈ ললো আৰু তলত তোমাৰ nt হ'ল n টাইমছ t তো এই t কেনসেল হৈ যাব সো তাৰমানে তোমাৰ কি হৈ গ'ল এইটো v1 প্লাছ v2 প্লাছ ডট 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 vn ডিভাইড বাই n তাৰমানে এইটো কি হ'ল এৰিথমেটিক মিন তাৰমানে এভাৰেজ স্পীডটো এৰিথমেটিক মিন অফ দ্য স্পীড হ'ব কেতিয়া হ'ব যেতিয়া টাইম ইন্টাৰভেল ইকুয়াল হ'ব ঠিক আছে টাইম ইন্টাৰভেলছ আৰ ইকুয়াল টাইম ইন্টাৰভেলছ আৰ ইকুয়াল টাইম ইন্টাৰভেল যেতিয়া ইকুয়াল হ'ব তেতিয়া এই ঘটনাটো হ'ব দেই আচ্ছা তাৰপিছত আৰু এটা সিচুৱেশ্যন চাওঁ সাপোজ s1 ডিষ্টেঞ্চ কভাৰ কৰিছে উইথ স্পীড v1 s2 ডিষ্টেঞ্চ কভাৰ কৰিছে উইথ স্পীড v2 সো তেনেকৈ sn ডিষ্টেঞ্চ কভাৰ কৰিছে উইথ স্পীড ডট 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 vn ঠিক আছে তাৰমানে এইখিনি পৰা এইখিনিলৈকে আহিলে এইটো s1 ডিষ্টেঞ্চ ইয়াৰ স্পীডটো v1 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ গ'ল এইটো ডিষ্টেঞ্চ s2 হ'ল ইয়াৰ স্পীডটো v2 এনেকুৱা হৈছে ঠিক আছে তো তেতিয়া এভাৰেজ স্পীডটো কিমান হ'ব এতিয়া মই ক'লো নহয় এভাৰেজ স্পীডটো চোৱা ইনফৰমেশ্যন যিও দিয়া থাকক আমাৰ কামৰ কথাটো কি আছে আমাৰ কামৰ কথাটো হ'ল এভাৰেজ স্পীডটো টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম হ'ব ঠিক আছে সো টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম যদি হ'ব লাগে তো ইয়াত টোটেল ডিষ্টেঞ্চ কিমান হ'ব ডিষ্টেঞ্চটো কিমান হ'ব সব ডিষ্টেঞ্চখিনি এড কৰিব লাগিব তলত কি আহিব লাগিব টাইম তলত আমাৰ টাইম লাগিব সো ডিষ্টেঞ্চ আৰু স্পীড দিছে টাইমটো কেনেকৈ পাবা s1 বাই v1 প্লাছ s2 বাই v2 প্লাছ ডট 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 sn বাই vn
ঠিক আছে আচ্ছা সাপোজ এনেকুৱা হৈছে কি এইখিনি পৰা এইখিনিলৈকে গৈছে এটো এ এটো বি এটো সি এই ডিসটেন্সটো এস এটো ডিসটেন্সটো এস ঠিক আছে দুইটা ডিসটেন্স এস ইয়াত স্পীডটো v1 ইয়াত স্পীডটো v2 তেতিয়া v এভাৰেজটো কেনেকৈ উলিয়াব ওপৰত s প্লাছ s হ'ব তলত s বাই v1 প্লাছ s বাই v2 তাৰমানে টুৱাইচ v1 v2 ডিভাইড বাই v1 প্লাছ v2 আহিব ঠিক আছে v1 প্লাছ v2 আহিব ওকে আচ্ছা এইখিনি হ'ল কথা তোমাৰ এভাৰেজ স্পীড ঠিক আছে নেক্সট আহিলে ইনষ্টেণ্টেনিয়াছ স্পীড মানে এইটো যেতিয়া টাইমটো বহুত সৰু হ'ব সৰু ইণ্টাৰভেল ঠিক আছে তো এই ইনষ্টেণ্টেনিয়াছ স্পীডটো আমি কেনেকৈ লিখিলোঁ লিমিট মানে চোৱা ভি এভাৰেজ যোনটো আছিলে সেইটো আছিলে ডেল্টা এছ বাই ডেল্টা টি ঠিক আছে ইনষ্টেণ্টেনিয়াছ কৰিবলৈ কাৰণে এই ডেল্টা টেন্স টু জিৰ' কৰিব লাগিব তেতিয়া তেতিয়া ডেল্টা টেন্স টু জিৰ' মানে টাইম ইণ্টাৰভেলটো বহুত সৰু হ'ব লাগিব তেতিয়া এইটো লিখিব পাৰিম ডি এছ বাই ডি টি তেতিয়া আমি লিখিব পাৰিম ডি এছ বাই ডি টি ঠিক আছে তো এই এক্সপ্ৰেছ মানে ছাপ'জ এছ ইকুৱেল টু দিয়া আছে কোনোবা পাৰ্টিকেল মুভ কৰিছে একৰ্ডিং টু দ্য ইকুৱেশ্যন এছ ইকুৱেল টু 2t প্লাছ 4 ঠিক আছে এছ টু বোলে কৈছে মিটাৰত টি টু কৈছে বোলে ছেকেণ্ডত ঠিক আছে তোমাক কৈছে what is the speed at t is equal to 4 second এতিয়া আমি এইটো 2t স্কোৱাৰ কৰি দিওঁ ঠিক আছে t is equal to 4 second তো মানে কি তোমাক যে ইয়াত চোৱা এনেকৈ কৈ নিদিয়ে সদায় কি তোমাক বোলে ইনষ্টেণ্টেনিয়াছ স্পীড ল'বলৈ কৈছে তুমি কেতিয়াবা কেতিয়াবা নিজেও বুজিব লাগিব তোমাক যে কৈছে স্পীড এট টি ইকুৱেল টু তাৰমানে কি এটা পাৰ্টিকুলাৰ টাইম ইনষ্টেণ্টত কৈছে স্পীড এট এ পাৰ্টিকুলাৰ টাইম ঠিক আছে স্পীড এট এ পাৰ্টিকুলাৰ টাইম মানে কি এইটো ইনষ্টেণ্টেনিয়াছ হ'ব তাৰমানে ইয়াত কি ক'ব লাগিব ডি এছ বাই ডি টি উলিয়াব লাগিব চ' ডি এছ বাই ডি টিটো কিমান হৈ যাব ডি এছ বাই ডি টিটো 40 হৈ গ'ল 40 হৈ গ'ল টাইমটো কিমান দিছে 4 ছেকেণ্ড দিছে তাৰমানে 4 ইনটু 4 চ' দেট ইজ ইকুৱেল টু 16 মিটাৰ পাৰ ছেকেণ্ড 16 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে চ' এইটো হৈ গ'ল তোমাৰ কনচেপ্ট অফ ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক আছে নেক্সট আহিলোঁ আমি টপিক অফ ভেলচিটি স্পীডটোতো চালোঁ এতিয়া ভেলচিটিটো চাওঁ ভেলচিটিটোৰ ডেফিনেশ্যনটো কি হৈ গ'ল তোমাৰ rate of change of displacement ঠিক আছে direction of velocity is always in the direction of motion যোনটো ডাইৰেকশ্যনত ভেলচিটি হ'ব মোশ্যনটো সদায় সেইটো ডাইৰেকশ্যনতে হ'ব ঠিক আছে কেতিয়াও ভেলচিটি ডাইৰেকশ্যন আৰু মোশ্যনৰ ডাইৰেকশ্যন বেলেগ বেলেগ হ'ব নোৱাৰে ঠিক আছে যদি ইনফৰমেশ্যন দিয়া আছে এনেকুৱা কি বোলে ইউনিফৰ্ম ভেলচিটি ঠিক আছে ইউনিফৰ্ম ভেলচিটি চ' ইউনিফৰ্ম ৱৰ্ডটো আহি যোৱাৰ লগে লগে মানে বস্তুটো কনষ্টেণ্ট বুলি কৈছে কোন কনষ্টেণ্ট ভেলচিটি কনষ্টেণ্ট তো ভেলচিটি যদি কনষ্টেণ্ট হয় তাৰমানে কি তাৰ মেগনিটিউডো কনষ্টেণ্ট হ'ব লাগিব ডাইৰেকশ্যনো কনষ্টেণ্ট হ'ব লাগিব তো মেগনিটিউড এণ্ড ডাইৰেকশ্যন অফ ভেলচিটি ৰিমেইনছ কনষ্টেণ্ট magnitude and direction of velocity remains constant তো সেইটো কেছত কি হ'ব তোমাৰ এক্সেলাৰেশ্যন 0 হ'ব ঠিক আছে নন ইউনিফৰ্ম বুলি যদি কৈছে তাৰমানে কি তাৰমানে ভেলচিটি চেঞ্জ হৈ আছে তো ভেলচিটি চেঞ্জ হ'ব মানে কি তাৰ মেগনিটিউডো চেঞ্জ হ'ব পাৰে ডাইৰেকশ্যনো চেঞ্জ হ'ব পাৰে বা দুইটা চেঞ্জ হ'ব পাৰে সেইটো লিখিছে both or either magnitude and direction of velocity changes with time ঠিক আছে নন ইউনিফৰ্ম মানে কি ভেলচিটি চেঞ্জ হৈ আছে আৰু ইউনিফৰ্ম মানে কি ভেলচিটি চেঞ্জ হোৱা নাই ঠিক আছে আচ্ছা এভাৰেজ ভেলচিটি এভাৰেজ স্পীডটো আমি চাইছিলোঁ নহয় এতিয়া অলপতে চ' তেনেকৈ এভাৰেজ ভেলচিটিটো কি হ'ব ৰেচিঅ' অফ ডিছপ্লেচমেণ্ট বাই টাইম চ' ডেল্টা এছ বাই ডেল্টা টি ইনষ্টেণ্টেনিয়াছ যদি ওলাব লাগে তেতিয়াহ'লে ডেল্টাটো সৰু হ'ব লাগিব ঠিক আছে এই ডেল্টাটো যদি ডেল্টা টেন্স টু 0 হৈ যায় তেতিয়া ইনষ্টেণ্টেনিয়াছ হৈ যায় ঠিক আছে আৰু এইটো বস্তু মনত ৰাখিবা এইটো এটা ইম্পৰ্টেণ্ট কথা কি ডাইৰেকশ্যন অফ ইনষ্টেণ্টেনিয়াছ ভেলচিটি ইজ অলৱেজ টেণ্ডেঞ্চিয়েল টু দ্য পাথ ফলোড বাই দ্য পাৰ্টিকল ঠিক আছে মানে কি ছাপ'জ আমি এটা প্ৰজেক্টাইলৰ কেছ চোৱা সেইটো বুজিব লাগিব চবতকৈ ভাল এটা প্ৰজেক্টাইল মানে প্ৰজেক্ট কৰিলোঁ ইয়াৰ ট্ৰেজেক্টৰীটো এনেকুৱা ঠিক আছে তো মই যদি এতিয়া কোনোবা এটা পইণ্টত টেঞ্জেণ্ট ড্ৰ কৰোঁ ইয়াত পইণ্ট তাৰমানে এই পইণ্টত এইটো ইনষ্টেণ্টেনিয়াছ ভেলচিটি ডাইৰেকশ্যন তেনেকুৱা হ'ব ইয়াত যদি মই টেঞ্জেণ্ট ড্ৰ কৰিছোঁ এইটো এনেকুৱা টাইপৰ হ'ব ইয়াত টেঞ্জেণ্ট ড্ৰ কৰিলোঁ এনেকুৱা টাইপৰ হ'ব তো টেঞ্জেণ্টটো সদায় ইট ইজ অলৱেজ ইন দ্য shows the direction of instantaneous velocity direction of instantaneous velocity is always tangential to the path followed by the particle ঠিক আছে চ' এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট ঠিক আছে আচ্ছা তাৰপিছত এতিয়া আমি এটা কুৱেশ্যন চাওঁ
the displacement of a point moving along straight line মুভ কৰিছে displacement time equation দিয়া আছে ইয়াত 4t square plus 5t plus 6 s equal to 4t square plus 5t plus 6 time to second আছে আৰু s to centimeter আছে initial speed ল'ব লাগে আৰু speed at t equal to 4 second ঠিক আছে তো তোমালোকে এতিয়া ভিডিঅ'টো ইয়াতে পজ কৰি পেলাই কোৱেশ্চনটো নিজে এবাৰ ট্ৰাই কৰি চোৱা ঠিক আছে তো এতিয়া চোৱা ইনিশিয়েল স্পীড at t ইনিশিয়েল স্পীড মানে কৈছে মানে কি স্পীড at t equal to 0 ইনষ্টেণ্টেনিয়াছ স্পীডৰ কথা কৈছে ইনষ্টেণ্টেনিয়াছ স্পীড হয় না চ' ds by dt কিমান হৈ যাব এইটো ইনষ্টেণ্টেনিয়াছ স্পীড হ'ব v ds by v ইনষ্টেণ্টেনিয়াছ ds by dt কিমান হ'ব 8t plus 5 80 plus 5 ঠিক আছে ইয়াত যদি মই t equal to 0 সাবস্টিটিউট কৰোঁ তেতিয়া 5 থাকিব তাৰমানে 5 centimeter per second ঠিক আছে আৰু যদি মই t equal to এইটো 4 সেকেণ্ডৰ টাইম t equal to 4 সেকেণ্ডত তোমাক স্পীডটো উলিয়াবলৈ কৈছে হয় না তো তেতিয়া t equal to 4 যদি দিয়া তো 8 into 4 plus 5 32 plus 5 37 centimeter per second তাৰমানে স্পীড at t equal to 4 সেকেণ্ড হৈ যাব 37 centimeter per second ঠিক আছে এইটো হৈ গ'ল এটা ভাল কোৱেশ্চন নেক্সট আহোঁ আমি টপিক অফ এক্সেলাৰেশ্যন এক্সেলাৰেশ্যনটো হ'ল ৰেট অফ চেঞ্জ ইন velocity rate of change in velocity ঠিক আছে direction of acceleration is always along the direction of change in velocity to মনত ৰাখিবা direction of acceleration is always along the direction of change in velocity যোনটো direction velocity change হ'ব accelerator direction টো এফালে হ'ব কেলে কাৰণ acceleration টো কেনেকুৱা লিখো আমি acceleration টো dv by dt লিখো বা limit delta tends to 0 delta v by delta t এটা টাইমটো স্কেলাৰ কোৱান্টিটি হয় না টাইমটো স্কেলাৰ কোৱান্টিটি হয় তো তাৰমানে এই এক্সেলাৰেশ্যন ডাইৰেকশ্যনটো ইয়াৰ লগত থাকিব এইটো কি হ'ল চেঞ্জ ইন ভেল'চিটি এক্সেলাৰেশ্যন ইজ অলৱেজ ইন দ্য ডাইৰেকশ্যন অফ দ্য চেঞ্জ ইন ভেল'চিটি ঠিক আছে আচ্ছা তাৰপিছত চোৱা ইয়াত এতিয়া কি কৈছে এইটো ইউনিফৰ্ম এক্সেলাৰেশ্যন ইউনিফৰ্ম ৱৰ্ডটো আহি যোৱাৰ লগে লগে মানে ইউনিফৰ্মৰ কাষৰটোক আমি কনষ্টেণ্ট বুলি কৈছোঁ তাহলে ইউনিফর্ম ভেলোসিটি মানে ভেলোসিটি কনস্ট্যান্ট ইউনিফর্ম অ্যাক্সেলারেশন মানে অ্যাক্সেলারেশন অফ কনস্ট্যান্ট লিখছো ঠিক আছে তো তার মানে কি লিখিলে ইউনিফর্ম অ্যাক্সেলারেশন কনস্ট্যান্ট তার মানে ম্যাগনিটিউড এন্ড ডাইরেকশন অফ অ্যাক্সেলারেশন রিমেইন কনস্ট্যান্ট অ্যাক্সেলারেশন ভেক্টর কোয়ান্টিটি হয় না তো তাক যদি কৈছো কনস্ট্যান্ট বুলি তাহলে তার ম্যাগনিটিউডও কনস্ট্যান্ট লব লাগিব তার ডাইরেকশন কনস্ট্যান্ট হ'ব লাগিব ঠিক আছে আচ্ছা অ্যাক্সেলারেশন যদি কনস্ট্যান্ট হয় তেতিয়া পসিবিলিটি চোৱা এটা পসিবিলিটি আছে কি স্ট্রেট পাথত গৈ আছে পার্টিকলটো অ্যাক্সেলারেশন কনস্ট্যান্ট আছে স্ট্রেট পাথত গৈ আছে ঠিক আছে আৰু এটা পসিবিলিটি আছে প্যারাবোলিক পাথ আমি পার্টিকলটা যেটাকে প্রজেক্ট করতে এনেকে যেটা মুভ করে তেতিয়া হঠাৎ তাৰ মানে এক্সেলারেশনটো কি হয় এক্সেলারেশনটো a ইকুয়াল টু g নহয় জানো অর্থাৎ যেতিয়া কিবা এটা বস্তু মুভ কৰে প্যারাবোলিক পাথত এনেকে যেতিয়া মুভ কৰিছে তো তাৰ এক্সেলারেশনটো কিমান থাকে সব জায়গাতে g থাকে এটাই কৈছো ঠিক আছে তো তাৰ মানে এক্সেলারেশন যদি কনস্ট্যান্ট আছে দুইটা বস্তু পসিবল হয় স্ট্রেট পাথও পসিবল হয় প্যারাবোলিক পাথও পসিবল হয় কিন্তু এটা বস্তু মনত ৰাখিবা যদি ইনিশিয়াল ভেলোসিটি 0 হ'ল যদি ইনিশিয়াল ভেলোসিটি 0 ইনিশিয়ালি পার্টিকলটো ৰেষ্টত আছিলে আৰু এক্সেলারেশন কনস্ট্যান্ট বুলি কৈছো তেতিয়া হলে পাথটো স্ট্রেট হে হ'ব তেতিয়া প্যারাবোলিক হ'ব নোৱাৰে ঠিক আছে ইনিশিয়াল ভেলোসিটি যদি ইনিশিয়ালি পার্টিকলটো ৰেষ্টত আছিলে তেতিয়া হলে পাথটো স্ট্রেট হ'ব ঠিক আছে পাথটো স্ট্রেট হ'ব ঠিক আছে আচ্ছা এইখিনি কিছুমান ইম্পৰ্টেন্ট পইণ্ট চাই লোৱা সাইন অফ ভেলোসিটি ৰিপ্ৰেজেন্টস ডাইৰেকশন অফ মোশন ঠিক আছে ভেলোসিটি পজিটিভ বা নেগেটিভ কৈছে তো আমি গম পাম কি ভেলোসিটি কোনফালে আছে মানে ভেলোসিটি এইফালে পজিটিভ লৈছো ঠিক আছে এইফালে ডাইৰেকশনটো পজিটিভ লৈছো আৰু তোমাক কৈছে ভেলোসিটি ইজ পজিটিভ v ইজ গ্ৰেটাৰ দেন 0 তাহলে পার্টিকলটো অবভিয়াসলি এইটো ডাইরেকশন গৈছে ঠিক আছে যদি v ইজ নেগেটিভ তাহলে পার্টিকলটো এইটো ডাইরেকশন গৈছে ভেলোসিটি ডাইরেকশন ভেলোসিটি সাইন আমি গম পাম পার্টিকলটো কোনফালে গৈছে ঠিক আছে কিন্তু সাইন অফ এক্সেলারেশন ৰিপ্ৰেজেন্টস ডাইরেকশন অফ এক্সেলারেশন সাইন অফ এক্সেলারেশন ৰিপ্ৰেজেন্টস ডাইরেকশন অফ এক্সেলারেশন মানে এক্সেলারেশনৰ সাইনটো আমি গম পাম কি এক্সেলারেশনটো কোনফালে আছে বস্তুটো কোনফালে মুভ কৰিছে এইটো কথা আমি গম নাপাওঁ সেইটো ইনফৰমেশন নিদিয়ে খালি কয় কি এক্সেলারেশনটো কোনফালে আছে ঠিক আছে এতিয়া যেনেকৈ চোৱা ইয়াত এটা বস্তু চোৱা ইফ v and a have same sign if v and a have same sign magnitude of velocity is increasing এতিয়া চোৱা বস্তু এটা যদি আমি ওপৰৰ পৰা ড্ৰপ কৰি দিওঁ তেতিয়া velocity is positive acceleration is also positive velocity is positive acceleration is positive দুইটাৰ সাইন সেম হ'ল ঠিক আছে তো এইটো কেছত
স্পীডটো বাঢ়ে, এইটো কেছত স্পীডটো বাঢ়িছে, ঠিক আছে। বা তুমি বোলে তলৰ ডাইৰেকশ্যনটো বোলে নিগেটিভ বুলি লৈছা, তুমি ক'বা নাই বোলে আমি তলৰ ডাইৰেকশ্যনটো নিগেটিভ ল'ম, ঠিক আছে। তো তেতিয়াহ'লেতো দুইটা বস্তুটো তললৈ আহিছে, এক্সেলাৰেশ্যন বস্তুটো তললৈ আহিছে, তাৰমানে ভেলচিটি ইজ নিগেটিভ, আৰু এক্সেলাৰেশ্যনটো ডাউনৱাৰ্ড ডাইৰেকশ্যন, সেইটো নিগেটিভ হ'ল, ঠিক আছে। এক্সেলাৰেশ্যনটো নিগেটিভ হ'ল, চৰি এইটো এক্সেলাৰেশ্যন লেছ দেন 0, ঠিক আছে, মানে -g বুলি লৈছোঁ, তো এক্সেলাৰেশ্যন নিগেটিভ হৈ গ'ল। তো দুইটা বস্তু চেম ডাইৰেকশ্যন আছে, বস্তু এটা তললৈ আহিলে তাৰ ভেলচিটি বাঢ়ে নে নাবাঢ়ে, মেগনিটিউড অফ ভেলচিটি বাঢ়ে নে নাবাঢ়ে, স্পীডটো বাঢ়ে, এইটো কথাই কৈছোঁ, ঠিক আছে। ইফ V and A have opposite sign, V and A have opposite sign, তেতিয়া মেগনিটিউড অফ ভেলচিটি ইজ ডিক্ৰিজিং, মানে বস্তু এটা ওপৰলৈ থ্ৰ' কৰিছোঁ, তেতিয়া ভেলচিটিটো ওপৰ ফালে হ'ল, পজিটিভ হ'ল, এক্সেলাৰেশ্যনটোতো তলৰ ফালে থাকে, তাৰমানে এইটো -g হ'ব, ঠিক আছে। ভেলচিটিটো হৈ গ'ল পজিটিভ, এক্সেলাৰেশ্যন হৈ গ'ল নিগেটিভ, সেইকাৰণে বস্তুটো যেতিয়া ইয়াত কি কৈছোঁ, V and A have opposite sign, magnitude of velocity is decreasing, বস্তু এটা যেতিয়া ওপৰলৈ থ্ৰ' কৰোঁ, ভেলচিটিটো কমি গৈ থাকে নে নাথাকে, কাৰণ কেলে ভেলচিটিটো ওপৰ ফালে আছে, এক্সেলাৰেশ্যনটো তলৰ ফালে আছে, ঠিক আছে। আচ্ছা, লাষ্ট পইণ্টটো বহুত ইম্পৰ্টেণ্ট দেই, যদি ভেলচিটি আৰু এক্সেলাৰেশ্যন পাৰপেণ্ডিকুলাৰ হ'ল, তেতিয়া আকৌ মেগনিটিউড অফ ভেলচিটি ইজ কনষ্টেণ্ট, যদি ভেলচিটি আৰু এক্সেলাৰেশ্যন পাৰপেণ্ডিকুলাৰ হ'ব, সেইটো কেছত ভেলচিটি চেঞ্জ নহয়, মেগনিটিউড অফ ভেলচিটি চেঞ্জ নহয়, ঠিক আছে। তো এই বস্তুটো কিন্তু আমি ছেকেণ্ড ইয়াৰত আমি ক্লাছ 12ৰ যোনটো চিলেবাছ আছে, চাৰ্জ পাৰ্টিকেল এটা মুভ কৰে যেতিয়া মেগনেটিক ফিল্ডত, তাত পাইছিলোঁ এইটো কথা, ঠিক আছে। তাত মেগনিটিউড অফ ভেলচিটি চেঞ্জ হোৱা নাছিলে, তাত কাইনেটিক এনাৰ্জি চেঞ্জ হোৱা নাছিলে চাৰ্জ পাৰ্টিকেলটোৰ কাৰণে, কেলে, কাৰণ ভেলচিটি আৰু এক্সেলাৰেশ্যন পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন আছিলে, এক্সেলাৰেশ্যন পাৰপেণ্ডিকুলাৰ আছে মানে কি, ফ'ৰ্চ পাৰপেণ্ডিকুলাৰ আছিলে ন ভেলচিটি, এক্সেলাৰেশ্যন যদি ভেলচিটিৰ লগত পাৰপেণ্ডিকুলাৰ হয়, ফ'ৰ্চোতো ভেলচিটিৰ লগত পাৰপেণ্ডিকুলাৰ হ'ব, বুজি পাইছা। লৰেন্স ফ'ৰ্চ এক্সপ্ৰেছন এনেকুৱা পাইছিলোঁ নাই, F is equal to Q V cross B, তো তাত F পাৰপেণ্ডিকুলাৰ টু V আছিলে, তো F পাৰপেণ্ডিকুলাৰ V হোৱা মানে এক্সেলাৰেশ্যন পাৰপেণ্ডিকুলাৰ টু ভেলচিটি, তো নো চেঞ্জ ইন কাইনেটিক এনাৰ্জি, নো চেঞ্জ ইন কাইনেটিক এনাৰ্জি, নো চেঞ্জ ইন কাইনেটিক এনাৰ্জি, তাৰমানে কি, কাইনেটিক এনাৰ্জি চেঞ্জ হোৱা নাই মানে কি, স্পীড চেঞ্জ হোৱা নাই, মানে মেগনিটিউড অফ ভেলচিটি চেঞ্জ হোৱা নাই, ঠিক আছে। তো এইকেইটা একদম ইম্পৰ্টেণ্ট কণ্ডিশ্যন দেই, ঠিক আছে। আচ্ছা, তাৰপিছত নেক্সট টপিকত আহোঁ আমি, ইকুৱেশ্যনছ অফ মোশ্যন, ইকুৱেশ্যনছ অফ মোশ্যন। এতিয়া আমাৰ ইকুৱেশ্যন চোৱা, মেইন ইকুৱেশ্যন আমাৰ তিনিটা আছে, এতিয়া এই ইকুৱেশ্যনটোক আমি কওঁ ভেলচিটি টাইম ৰিলেশ্যন, ভেলচিটি টাইম ৰিলেশ্যন, মানে কুৱেশ্যনটোত যদি ভেলচিটি আৰু টাইমৰ কথা কিবা যদি কৈছে নহয়, তেতিয়াহ'লে বাছ বেলেগ কথা নাভাবিবা, ঠিক আছে। এই ইকুৱেশ্যন S equal to UT plus half AT square, এইটো কয় ডিছপ্লেচমেণ্ট টাইম ৰিলেশ্যন, ডিছপ্লেচমেণ্ট টাইম ৰিলেশ্যন, মানে চোৱা তুমি ক'বা কি ছাৰেনো ইমান সৰু সৰু কথা আমাক কৈ আছে, তুমি মেকানিক্সৰ যিমান কুৱেশ্যন আছে, মচিন 1 ডাইমেনশ্যন 2 ডাইমেনশ্যন, অকল এই তিনিটা ইকুৱেশ্যনৰ পৰাই চল্ভ হয়, ঠিক আছে। কিন্তু আমি কি চব ইকুৱেশ্যন চল্ভ কৰিব পাৰোঁ নেকি, আমিতো কিছুমান কুৱেশ্যনত প্ৰব্লেম হৈ যায় না, প্ৰব্লেম হৈ যায় মানে কি, আমি এই তিনিটা ইকুৱেশ্যন আছে, কিন্তু এই তিনিটা ইকুৱেশ্যন কোনটো ইকুৱেশ্যন ক'ৰ্টত ইউজ কৰিব লাগিব, তাত আমাৰ অকণ কনফিউজন হৈ যায়। তো এই কনফিউজনটো দূৰ নহ'বলৈ কাৰণে মই কৈছোঁ, মানে কনফিউজনটো নহ'বলৈ কাৰণে কৈছোঁ, যদি তুমি এই বস্তু জানা কি এইটো ভেলচিটি টাইম ৰিলেশ্যন বুলি কয়, তাৰমানে কুৱেশ্যনটোত যদি ভেলচিটি টাইম কথা কিবা কৈছে, তাৰমানে এইটো ইকুৱেশ্যন ইউজ কৰিম, ডিছপ্লেচমেণ্ট টাইমৰ কথা কৈছে মই এইটো ইউজ কৰিম, ঠিক আছে। স্পীড আৰু ডিষ্টেঞ্চৰ কথা কৈছে, স্পীড আৰু ডিষ্টেঞ্চৰ কথা কৈছে, তেতিয়া আমি এইটো ইউজ কৰিম, ইয়াত টাইমৰ কথা নাই, ঠিক আছে। আৰু এইটো হ'ল তোমাৰ ডিছপ্লেচমেণ্ট ইন n ছেকেণ্ড, U plus A/2 twice n minus 1, ডিছপ্লেচমেণ্ট ইন n ছেকেণ্ড, ঠিক আছে। আচ্ছা, এতিয়া এটা কুৱেশ্যন আমি এটা কৰি চাওঁ, ভাল কুৱেশ্যন এটা আছে, ঠিক আছে। A particle starts moving along a straight line with velocity u and constant acceleration, ঠিক আছে, constant acceleration বুলি কৈছে দেই। আচ্ছা ৰ'বা, constant acceleration কথাটো কওঁতে এটা কথা কৈ দিওঁ, এই যে ইকুৱেশ্যন কেইটা যে আছে না, এই ইকুৱেশ্যন কেইটা, এই গোটেইকেইটা ইকুৱেশ্যন, এই ইকুৱেশ্যন কেইটা সেনেকুৱা কণ্ডিশ্যনতে হ'ব য'ত এক্সেলাৰেশ্যন কনষ্টেণ্ট আছে, ঠিক আছে। এই ইকুৱেশ্যন কেইটা আমি তেতিয়া ইউজ কৰিব পাৰিম যেতিয়া এক্সেলাৰেশ্যন কনষ্টেণ্ট আছে, নহ'লে নহ'ব দেই। আচ্ছা, তো এতিয়া ইয়াত কৈছে পাৰ্টিকল মুভিং along a straight line with velocity u and constant acceleration a. After some time t, it acquires a velocity v. Average velocity উলিয়াবলৈ কৈছে, ঠিক আছে, average velocity উলিয়াবলৈ কৈছে। তো average velocity v average, এইটো ডিছপ্লেচমেণ্ট বাই টাইম, ঠিক আছে। ডিছপ্লেচমেণ্টটো এক্সৰ জেগাত তোমালোকে বেয়া পাবা, এক্স লিখিলে, সেইকাৰণে এছ লিখিছোঁ, এছ ইকুৱেল এছ বাই টি হ'ল। এতিয়া এছটো কি আছিলে, এছটো আছিলে ইউ টি
প্লাছ হাফ এ টি স্কুৱেৰ ডিভাইড বাই টি ডিভাইড বাই টি। তো এই টিটো কেঞ্চেল হৈ গ'ল, এটা টি এটা গ'ল, তো এইটো কি হ'ল ইউ প্লাছ হাফ এ টি। ঠিক আছে। আচ্ছা, এটো কি আছিলে? এটো আছিলে ভি মাইনাছ ইউ ডিভাইড বাই টি আছিলে। তো এইটো মই ৰিপ্লেচ কৰিব পাৰোঁ। ঠিক আছে, তো এইটো কি হৈ যাব ইউ প্লাছ হাফ ভি মাইনাছ ইউ ডিভাইড বাই টি ইনটু টি। ঠিক আছে, এই টি কেইটা কেঞ্চেল হৈ যাব, তেতিয়া কি হৈ যাব ভি প্লাছ ইউ ডিভাইড বাই টু। এইটো হৈ গ'ল এভাৰেজ স্পীড। তাৰমানে এভাৰেজ স্পীডটো ভি প্লাছ ইউ ডিভাইড বাই টু এইটো কণ্ডিশ্যনত হ'ব, এইটো কণ্ডিশ্যনত হ'ব। ঠিক আছে, এইটো এটা কুৱেশ্যন আছিলে। আৰু এটা কুৱেশ্যন আছে ইয়াত, two cars starts off a race with velocities 2 meter per second and 4 meter per second. 2 meter per second and 4 meter per second is the initial speed. ঠিক আছে, in a straight line with uniform acceleration 2 meter per second square, 1 meter per second square respectively. What is the length of the path if they reach the final point at the same time? ঠিক আছে, সেম টাইমতে পাইছেগে। তো what is the length of the path? তাৰমানে ডিষ্টেঞ্চটো সেমে ট্ৰেভেল কৰিলে। এতিয়া s is equal to ut plus half at square, এইটো ইকুৱেশ্যন ইউজ কৰিম, কাৰণ স্পীডৰ কথা কৈছে, টাইমৰ কথা কৈছে, ডিষ্টেঞ্চটো সেম আছে। তো এটা কাৰণে হৈ গ'ল তোমাৰ ইনিচিয়েল স্পীডত 2 আছিলে, চ' 2 ইনটু টি প্লাছ হাফ, তাৰ এক্সেলাৰেশ্যনটো কিমান আছিলে 2 ইনটু টি স্কুৱেৰ ইজ ইকুৱেল টু, ইটো ইনিচিয়েল স্পীড কিমান 4, তো 4 ইনটু টি প্লাছ হাফ, এক্সেলাৰেশ্যন কিমান 1 ইনটু টি স্কুৱেৰ। ঠিক আছে, চ' এফালে 2t হৈ গ'ল, 2t এইটো 2 কেঞ্চেল হৈ গ'ল, প্লাছ টি স্কুৱেৰ ইজ ইকুৱেল টু 4t প্লাছ 0.5t স্কুৱেৰ। ঠিক আছে, তো এইটো এইফালে গুচি গ'ল আৰু এই 2tটো এইফালে গুচি আহিলে, তো তাৰমানে 0.5t স্কুৱেৰ ইজ ইকুৱেল টু 2t। ঠিক আছে, 0.5 মানে এইটো 1/2 আছিলে, তো 1/2টো এইফালে গুচি গ'ল, টি এটা উৰাই দিলোঁ, চ' টি ইজ ইকুৱেল টু কিমান আহিলে 4 ছেকেণ্ড। তাৰমানে 4 ছেকেণ্ডত সিহঁতে জাৰ্ণিটো কমপ্লিট কৰিলে। ঠিক আছে, চ' হোৱাট ইজ দ্য লেন্থ অফ দ্য পাথ? যিকোনো এটা ফৰ্মুলাত ইয়াত দি দিলে হৈ গ'ল। ইয়াত যদি দিওঁ তেতিয়াহ'লে কিমান হ'ল 2 ইনটু 4 প্লাছ 1/2 ইনটু 2 ইনটু 4 স্কুৱেৰ। চ' এইটো 2 গ'ল, 4 2 8 প্লাছ 16, তাৰমানে 24 মিটাৰ। এই কুৱেশ্যনটো AIPMT মেইনছ 2008, আগতে AIPMT পৰীক্ষাটো মানে প্ৰিলিমছ আৰু মেইন দুটা পাৰ্ট আছিলে, মেইনত ছাবজেক্টিভ কুৱেশ্যন আহিছিলে। ঠিক আছে, ত' এইটো 2008ৰ এটা কুৱেশ্যন আছিলে। ঠিক আছে, নেক্সট আহোঁ আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এইটো আগেইন 2008ৰ। A particle moves along a straight line with constant acceleration. It changes its velocity from 10 meter per second to 20 meter per second while passing through a distance of 135 meter in t second. ঠিক আছে, the value of t উলিয়াব লাগে। ঠিক আছে, চ' চোৱা ইনিচিয়েল স্পীড হৈছে 10 মিটাৰ পাৰ ছেকেণ্ড, ফাইনেল স্পীড আছে 20 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, while passing through a distance of 135 meter, s2 দিছে 135 meter in time t। ঠিক আছে, তো আমাৰ ওচৰত এটা ইকুৱেশ্যন আছিলে v স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইজ ইকুৱেল টু টুৱাইচ এ এছ, ঠিক আছে। তো এইটো v মাইনাছ ইউ, v প্লাছ ইউ ইজ ইকুৱেল টু টুৱাইচ, এক্সেলাৰেশ্যনৰ জেগাত কি লিখিব পাৰোঁ v মাইনাছ ইউ ডিভাইড বাই টি ইনটু এছটো কিমান দিছে 135। ঠিক আছে, তো v মাইনাছ ইউ কেঞ্চেল হৈ গ'ল। ঠিক আছে, v প্লাছ ইউ মানে 10 প্লাছ 20 মানে 30 হৈ গ'ল, 30 ইজ ইকুৱেল টু 2 ইনটু 135 ডিভাইড বাই টি। চ' টিটো এইফালে 2 এইফালে 15 হৈ গ'ল, তাৰমানে টি ইজ ইকুৱেল টু 135 বাই 15, 135 বাই 15। ঠিক আছে, তাৰমানে কি 15 9 135, তাৰমানে অপশ্যন
B is the correct answer. ঠিক আছে, next question. The displacement time graph of a particle moving particle is shown. ঠিক আছে, displacement time graph particle এনেকৈ মুভ কৰিছে, তাৰ displacement time graph ড্ৰ কৰিলে, the instantaneous velocity of particle is negative. Negative হ'ব মানে কি? চোৱা, instantaneous velocity টো আছিলে v instantaneous, তাৰমানে ds by dt, তাৰমানে শ্লোপ টো নেগেটিভ হ'ব লাগিব ইয়াত। তো ds by dt শ্লোপ কেতিয়া নেগেটিভ? ইয়াততো পজিটিভ হ'ব, ইয়াত 0 হ'ব, ইয়াতো পজিটিভ হ'ব, নেগেটিভ ক'ত হ'ব? ইয়াতহে শ্লোপটো নেগেটিভ হ'ব, ই। ঠিক আছে ন? এইটো 1994 নিটৰ কুৱেশ্যন হয়, এইটো পজিশ্যনত শ্লোপ ইজ নেগেটিভ। ঠিক আছে। A car runs at a constant speed on a circular track of radius 100 meter, taking 62.8 seconds for every circular lap. ঠিক আছে, average velocity and average speed for each circular lap respectively. এতিয়া average velocity উলিয়াবলৈ কৈছে। ঠিক আছে, তাৰমানে আনসাৰটো দুটা বস্তু হ'ব, এটা হ'ল average velocity আৰু এটা হ'ল average velocity আৰু এটা হ'ল average speed। ঠিক আছে, তো average velocity তো ইয়াৰ ফৰ ইচ চাৰ্কুলাৰ লেপ বুলি কৈছে ন, চাৰ্কুলাৰ লেপ, এভাৰেজ ভেলোচিটিটো 0 হ'ব লাগিব ন, ডিছপ্লেচমেণ্টটো 0 হৈ যাব। তাৰমানে প্ৰথম আনচাৰটো ইয়াত আমি 0 এটা পাব লাগিব। ঠিক আছে, তো ইয়াত 0টো কোনটো অপশ্যনত আছে? মানে এইটো অপশ্যন নাই, এইটো অপশ্যন নাই, তো এই দুটাটো গ'ল। এতিয়া এইটো হ'ব পাৰে বা এইটো হ'ব পাৰে। ঠিক আছে, এতিয়া এইটো হ'ব নোৱাৰে, কাৰণ কেলে? এভাৰেজ স্পীড, ডিষ্টেঞ্চটোতো কভাৰ হৈছেই ন, ডিষ্টেঞ্চটো কভাৰ হৈছে, তাৰমানে আনচাৰটো কোনটো হ'ব লাগিব? আনসাৰ হ'ব লাগিব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। ঠিক আছে, এবাৰ কৰিও চাই লওঁ। এভাৰেজ স্পীড বুলি কৈছে না, এপাক ঘূৰোতে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব? টুৱাইচ পাই আৰ। ঠিক আছে, ভি এভাৰেজ ইজ ইকুৱেল টু টুৱাইচ পাই আৰ ডিভাইড বাই টাইম। চ' 2 ইনটু পাই 3.14 ইনটু ৰেডিয়াছ 100 ডিভাইড বাই 62.8। 62.8। ঠিক আছে, চ' কি হ'ল এইটো? এইটো 6.28, এইটো 10 টাইমছ, এইটো 10। ভি এভাৰেজ 10 আহিলে নাই? কিন্তু এইটো কুৱেশ্যন আমি চল্ভ কৰিবলৈ দৰকাৰ নাই, বুজি পাইছা? এইটো চল্ভ নকৰাকৈ আমি আনচাৰটো পাইছোঁ। চ' প্ৰত্যেকটো কুৱেশ্যন যে চল্ভ কৰিবই লাগিব সেইটো কোনো জৰুৰী কথা নহয়। ইফ দ্য ভেলচিটি অফ এ পাৰ্টিকল ইজ v is equal to at plus bt square, where a and b are constants, then distance traveled by the particle between 1 second and 2 second. ঠিক আছে, তো এই ইণ্টাৰভেলটোত উলিয়াব লাগে। তাৰমানে চোৱা, ভি ইজ ইকুৱেল টু দিছে at প্লাছ bt স্কুৱেৰ, তো ভি জেগাত লিখিব পাৰোঁ ds বাই dt। চ' ds বাই dtটো হৈ গ'ল তোমাৰ at প্লাছ bt স্কুৱেৰ। চ' ds ইকুৱেল টু কিমান হৈ যাব? at প্লাছ bt স্কুৱেৰ dt। তো যদি ডিষ্টেঞ্চ কভাৰ উলিয়াব লাগে তাৰমানে ইণ্টিগ্ৰেট কৰিম। ঠিক আছে, এইটো ইণ্ডিকেট কৰিম, ইয়াৰ টাইমটো ইণ্ডিকেট কৰিম ফ্ৰম 1 ছেকেণ্ড টু 2 ছেকেণ্ড, 1 ছেকেণ্ড টু 2 ছেকেণ্ড। আচ্ছা, এইটো ইণ্ডিকেট কৰিলে কিমান পাম আমি? ইণ্ডিকেট কৰিলে এইফালে এছ হৈ গ'ল, এছটো হৈ গ'ল তোমাৰ, কালাৰটো কেলে চেঞ্জ হোৱা নাই, এছ ইজ ইকুৱেল টু at স্কুৱেৰ বাই 2 প্লাছ bt কিউব বাই 3, bt কিউব বাই 3। ঠিক আছে, লিমিট হৈ গ'ল 1/2 লৈকে। তো 2 যদি ছাবষ্টিটিউট কৰা তেতিয়াহ'লে a ইনটু 2 স্কুৱেৰ বাই 2 প্লাছ b ইনটু 2 কিউব বাই 3 মাইনাছ আকৌ 1 দিব লাগিব। চ' a বাই 2 ফিলে মাইনাছ b বাই 3 হৈ গ'ল। ঠিক আছে, তো এইটো হৈ গ'ল তোমাৰ এটা 2 গ'ল, এইটো টুৱাইচ a মাইনাছ a বাই 2, টুৱাইচ a মাইনাছ a বাই 2 মানে কি? 3a বাই 2, 3a বাই 2, 3a বাই 2 কোৱাৰ লগে লগে আমাৰ এই দুটাত ঘাণ্টি বাজি যাব লাগে, কি এহে দুটাৰ ভিতৰতে হ'ব। এতিয়া বি ইটো অপশ্যন চাই লওঁ, তেতিয়া তাৰ কাৰণে চাব লাগিব। তো এইফালে আছে তোমাৰ 8b বাই 3, 8b বাই 3 আৰু মাইনাছ b বাই 3, তাৰমানে 7b বাই 3। তাৰমানে কোনটো হ'ব? এইটো কৰি চাবইলগীয়া হৈ গৈছে দেই। তাৰমানে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, আচ্ছা, এতিয়া এই কুৱেশ্যনটো কি দি আছে? বডি ড্ৰপ ফ্ৰম দ্য টপ অফ ইট টাৱাৰ, fall through 40 meter during the last 2 seconds of its fall.
ঠিক আছে হাইট অফ দ্য টাৱাৰ উলিয়াবলৈ কৈছে তো মানে এইটো যদি টাৱাৰ হয় ঠিক আছে তো ইয়াৰ পৰা ইয়ালৈ আহিবলৈ সাপোজ n সেকেন্ডস লাগিছে ঠিক আছে তো এই ডিসটেন্সটো কিমান কভাৰ কৰিলে s ইজ ইকুৱেল টু ড্ৰপ কৰিছে তাৰমানে ইনিচিয়েল স্পীডটো 0 হ'ব তো s ইজ ইকুৱেল টু হাফ g এইটো টাইমটো n সেকেন্ড লাগিছে so g n স্কয়াৰ হ'ব ঠিক আছে last body dropped from the top of a tower falls through 40 meter during the last 2 seconds ঠিক আছে এইটোতো n সেকেন্ডত কভাৰ কৰিলে আছে লাষ্ট 2 সেকেন্ডত যোনটো কভাৰ কৰিছে সেইটো 40 মিটাৰ বুলি কৈছে ঠিক আছে আচ্ছা এতিয়া তেতিয়াহ'লে s লাষ্ট 2 সেকেন্ড তাৰমানে n minus 2 সেকেন্ডত কিমান ডিসটেন্স ট্রাভেল কৰিব হাফ g n minus 2 স্কয়াৰ হয়না তো তেতিয়াহ'লে তাৰমানে সেইটো ডিসটেন্স হ'ল তোমাৰ ইয়াৰ পৰা ইয়ালৈকে এইটো n minus 2 সেকেন্ড এইটো n minus 2 সেকেন্ড কভাৰ কৰিলে আৰু এইটো 2 সেকেন্ড কৰিছে কাৰণে এইটো 2 সেকেন্ড কৰিছে এই ডিসটেন্সটো কৈছে এই ডিসটেন্সটো 40 মিটাৰ বুলি কৈছে ঠিক আছে এই ডিসটেন্সটো কেনেকৈ উলিয়াম এই গোটেই ডিসটেন্সটো পৰা এই ডিসটেন্সটো মানে এইখিনি পৰা এইটো ডিসটেন্স যোনটো ট্ৰাভেল কৰিলে আৰু এই ডিসটেন্সটো যোনটো ট্ৰাভেল কৰিলে এই দুটা সাবট্ৰেক্ট কৰিলে তোমাৰ এই পাৰ্টটো আহি যাব নে নাই 2 সেকেন্ডত তাৰমানে এই দুটা সাবট্ৰেক্ট কৰিব লাগিব s n minus s n minus 2 এইটোৱে তোমাৰ 40 মিটাৰ হ'ল ঠিক আছে এইটোৱে তোমাৰ 40 মিটাৰ হ'ল তো 40 মিটাৰ ইজ ইকুৱেল টু কি হৈ যাব হাফ g n স্কয়াৰ minus half g n square plus 4 minus 4n ঠিক আছে so this is 40 is equal to half g n square minus half g n square minus half g 4 then plus half g 4n ঠিক আছে হাফ জি এন স্কোয়ার ক্যান্সেল হল ঠিক আছে সো দিস ইজ 40 ইজ ইকুয়াল টু মাইনাস এইটো জি টু 10 যদি লওঁ জি টু যদি 10 লওঁ তেতিয়াহ'লে এইটো 10 হৈ গ'ল সো 2 5 জা 10 5 4 জা 20 মাইনাস 20 প্লাস এইটো 10 হ'ল সো এইটো 2 5 জা 5 4 জা 20 20n হ'ল ঠিক আছে এইটো এইফালে যদি গুচি আহিলে এইটো হৈ গ'ল 60 তাৰমানে n ইজ ইকুৱেল টু 20n ইজ ইকুৱেল টু 60 তাৰমানে n ইজ ইকুৱেল টু 3 সেকেন্ড তাৰমানে ইয়াৰ পৰা এইখিনিলৈ আহিবলৈ 3 সেকেন্ড টাইম লাগিছে তাৰমানে গোটেই হাইট টাৱাৰটো কভাৰ কৰিছে 3 সেকেন্ডত তেতিয়াহ'লে টাৱাৰৰ হাইটটো কিমান হ'ব লাগিব s ইজ ইকুৱেল টু হাফ জি টি স্কোয়াৰ এই টাইমটো হৈ গ'ল তোমাৰ 3 সেকেন্ড তাৰমানে হাফ ইনটু 10 ইনটু 3 স্কোয়ার ঠিক আছে সো 2 5 জা 10 5 9 জা 45 তাৰমানে 45 মিটাৰ ইজ দা হাইট অফ দা টাৱাৰ এতিয়া চোৱা এই কুৱেশ্যনটো মানে এটা ভাল কুৱেশ্যন কেলে নৰ্মেলি এন লাষ্ট ছেকেণ্ডৰ কথা আহে মানে ডিছপ্লেচমেণ্ট ইন এন ছেকেণ্ড এইটো লাষ্ট 2 ছেকেণ্ডৰ কথা কৈছে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ এ কাৰ মুভছ এ ডিষ্টেঞ্চ 200 মিটাৰ ইট কভাৰ্ছ দ্য ফাৰ্ষ্ট হাফ অফ দ্য ডিষ্টেঞ্চ এট স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ দ্য ছেকেণ্ড হাফ অফ দ্য ডিষ্টেঞ্চ এট স্পীড ভি দ্য এভাৰেজ স্পীড ইজ 48 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এতিয়া 200 মিটাৰ ডিষ্টেঞ্চ A pa B le distance to hold 200 meter. It covers half the distance. हमने A 100 meter distance to cover कोरिसे with speed 40 kilometer per hour. 40 kilometer per hour. And the second half of the distance, A distance to आपको 100 meter. इटू cover कोरिसे V. ठीक है से? तो तुम्हार ইয়াত চোৱা ডিসটেন্স খিনি মিটাৰত আছে আকৌ স্পীড টু 40 কিলোমিটাৰ পাৰ আৱাৰত আছে এভাৰেজ স্পীড টু
40 কিলোমিটাৰ পাৰ আৱাৰ আছে তো এই ইউনিটখিনি অকণ কেয়াৰফুল হ'ব লাগিব তো ভি এভাৰেজ যোনটো আছিলে ভি এভাৰেজ ইজ ইকুৱেল টু টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম চ' টোটেল ডিষ্টেঞ্চ হৈ গ'ল কিমান 0.2 কিলোমিটাৰ ডিভাইড বাই টাইম এই ফাৰ্ষ্ট পাৰ্টটো টাইম কিমান লাগিছে 0.1 ডিভাইড বাই 40 কিলোমিটাৰ ডিভাইড বাই টাইম আৱাৰত হ'ল নে নাই আচ্ছা প্লাছ সেকেন্ড পাৰ্টটো কিমান হ'ব 0.1 ডিভাইড বাই ভি 0.1 ডিভাইড বাই ভি ঠিক আছে আৰু এই এভাৰেজ স্পীডটো কিমান দিছে 48 এভাৰেজ স্পীডটো কিমান দিছে 48 ঠিক আছে চ' এতিয়া ডিনমিনেটৰটো প্ৰথমতে হেণ্ডল কৰি লওঁ তো 0.1 বাই 40 প্লাছ 0.1 বাই ভি তো এইটো পইণ্টটো ৰিমুভ কৰিলোঁ এইটো 100 কৰিলোঁ এইটো 10 ভি কৰিলোঁ এইটো 10 ভি কৰিলোঁ দেই তো তেতিয়াহ'লে তোমাৰ এইটো 400 ভি হৈ গ'ল LCM চ' এইফালে কিমান হৈ গ'ল ভি প্লাছ 40 ঠিক আছে ওপৰত 0.2 আছিলে ঠিক আছে ওপৰত আছিলে এইটো 0.2 ইজ ইকুৱেল টু 48 ঠিক আছে চ' এইটো যদি ওপৰত গুচি গ'ল 400 ভি ইনটু 0.2 ইজ ইকুৱেল টু 48 ভি প্লাছ 48 ইনটু 40 ঠিক আছে চ' 0.2 মানে এটা জিৰ' গায়ব কৰিলোঁ এইটো 0.2 গ'ল এইটো 80 ভি হ'ল ইজ ইকুৱেল টু 48 ভি প্লাছ 48 ইনটু 40 ঠিক আছে তো 80 ভি 80 ভি মাইনাছ 48 এইটো কিমান হ'ব 80 মাইনাছ 48 32 হৈ গ'ল ঠিক আছে তাৰমানে ভি ইজ ইকুৱেল টু হৈ গ'ল 48 ইনটু 40 ডিভাইড বাই 32 ঠিক আছে তো 412 4 8 তাৰমানে 60 কিলোমিটাৰ পাৰ আৱাৰ বাৰু কেলকুলেশ্যনখিনি তোমালোকে কৰি ল'বা ঠিক আছে অলপ মোৰ টাইম বেছি লাগি গৈছে 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 60 কিলোমিটাৰ পাৰ আৱাৰটো আনচাৰ হ'ল নেক্সট কুৱেশ্যন টু কাৰ্ছ P and Q start from point at the same time in a straight line and their positions are represented by XP and XQ দিয়া আছে at what time do the cars have same velocity হ'বলৈ কাৰণে dxp by dt should be equal to dxq by dt ঠিক আছে চ' তাৰ মানে a plus 2bt is equal to f minus 2t ঠিক আছে চ' তাৰ মানে 2b minus 2 into t is equal to f minus a ঠিক আছে f minus a ঠিক আছে ক্যালকুলেশন ঠিক কৰিছো নে এটো হ'ব লাগিছিল প্লাস ঠিক আছে আমাৰ t is equal to কি হৈ যাব f minus a divided by 2b plus 1 2 কমন লৈ ললো তাৰমানে কোনটো অপচন হ'ব অপচন d is the correct answer ঠিক আছে সো এটো চ্যাপ্টাৰত আৰু অকমান নিউমেৰিকেলছ আমি প্ৰেক্টিস কৰিম বাৰু ঠিক আছে কিন্তু ওভাৰঅল মানে সব টাইপৰ যেনেকুৱা টাইপৰ নিউমেৰিকেলছ আমি প্ৰেক্টিস কৰিব লাগিব যেনেকুৱা টাইপৰ কোৱেশ্চন এক্সপেক্টেড হয় নিটত এই টপিকটো বা যেনেকুৱা কোৱেশ্চন আহে সো আমি সব কোৱেশ্চন প্ৰায় ডিসকাস কৰিছো ঠিক আছে থিওৰি গোটেইখিনি আমি ডিসকাস কৰিছো ঠিক আছে খালি তোমালোকক অকমান প্ৰেক্টিস কৰিব লাগিব ঠিক আছে মই যিমান কৈছো তাতকে বেছি তোমালোকে এটলিষ্ট 2 টাইমছ 3 টাইমছ কোৱেশ্চন বেছি প্ৰেক্টিস কৰিব লাগিব ডিপিবি জুলক দিছো হেবিলাকো তোমালোকে ভালকে প্ৰেক্টিস কৰিবা ঠিক আছে